আমি ইয়াত খেতি কৰিছিলোঁ ৰঙালাও, মটৰ, তাৰপিছত ফ্ৰেঞ্চবিন, তাৰপৰা এতিয়া কৰিছোঁ আৰু সৰিয়হ। এই তিনিটা আমি খেতি কৰিছোঁ, 4টা কৰিছোঁ আৰু সমস্যাটো কি? সমস্যা হ'ল বিশেষকৈ গুটিৰ সমস্যা হৈছে। আমি এই গুটিৰ সমস্যাটো আজি 4 বছৰমানৰ পৰা ভুগিছোঁ। এইটো আপোনাৰ গেছ কাটাৰ পৰাই আমি এই গুটিৰ সমস্যা হৈছে বুলি ভাবিছোঁ। আৰু গুটিবোৰ ৰঙা পৰি যায়, হালধীয়া হৈ যায় ৰঙালাওটো। সৰিয়হও তেনেকুৱা গুটিটো খুব কমি গৈছে। গতিকে এই আমি সেইকাৰণে এবাৰ আমি পিছে জিলা উপায়ুক্তৰ ওচৰত গৈছিলোঁ, এইটো আজি 3 বছৰমান আগত। এই হেৰিয়ে যিহেতু আমাৰ এই গেছ কাটাৰ পৰাই আমাৰ যে খেতিটো খুব কমি গৈছে, যিহেতু আমি আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ এই দিহিঙৰ পাৰটোত আটাইতকৈ বেছি আমি কৃষি মানে উৎপাদিত হয়। কিন্তু এতিয়া এই 4 বছৰৰ পৰা কৃষিটো একদম মানে প্ৰতিটো শস্যই মানে কমি গৈছে। গতিকে ইয়াৰ এটা বিকল্প ব্যৱস্থা চৰকাৰে কৰিব লাগে। কিমান বিঘা মাটিত খেতি কৰিছে? এইটো আমাৰ নিজৰ এতিয়া প্ৰায় ইয়াত আমি নিজে খেতি কৰিছোঁ সৰিয়হ 40 বিঘা, ৰঙালাও খেতি কৰিছিলোঁ 30 বিঘা। এই ৰঙালাও 30 বিঘাৰ ভিতৰত মানে খেতিয়ে নহ'ল একেবাৰে। আপোনালোকে দেখিছে এইটো একেবাৰে অৱস্থা এনেকুৱা হৈ গ'ল ৰঙালাও। আৰু ৰঙালাও এইবাৰ সাৰ যদিও দিছোঁ, সাৰো আমি পৰীক্ষা কৰিছোঁ মাটিটো, তথাপিতো গছ উঠা নাই। গছটো মানে যিহেতু এইটো গেছ কাটাৰ পৰাই যে বিশেষভাৱে আমনি হৈছে, সেইটো আমি নিশ্চিত হৈছোঁ। আৰু গছৰ ফল মানে তামোল ইত্যাদিতো ফলটো কমি গৈছে। সেইটোৱে আমাৰ বিশেষ সমস্যা হ'ল মানে গেছ কাটাৰ ওপৰত। গতিকে ইয়াৰ এটা বিকল্প ভিতৰত আমি এই আপোনালোকৰ মিডিয়াৰ যোগেদি অনুৰোধ জনাইছোঁ যে চৰকাৰে ইয়াৰ এটা বিকল্প ব্যৱস্থা কৰিব লাগে। এই সমস্যাটো কিমান দিনৰ পৰা ভুগিছে? এইটো আজি 4 বছৰমানৰ পৰা বেছিকৈ হৈছে। কি হয়? এইডোখৰ হ'ল মইনাগাঁও, 2 নং মইনাগাঁও খোৱাং পঞ্চায়ত পৰে। সকলো কৃষক একেবাৰে দিহিঙৰ পৰা গোটেই কৃষক আপোনাৰ একেবাৰে মানে দিহিংমুখলৈকে এইটো ভুগিছে। মই ৰঙালাও অলপমান কৰিছিলোঁ, প্ৰায় 3 বিঘামান, বেছি নহয়। এই বেমাৰটোৰ পৰাই গুটি নোপোৱা হ'লোঁ আমি। বেমাৰটো কি লক্ষণ? বেমাৰটো মানে কলিতে গেলি গৈছে, লাওটো নৰৈছে। কিহৰ পৰা হৈছে এতিয়া সেইটোহে আমি ধৰিব পৰা নাই। দৰৱ মাৰিছোঁ। কৃষি বিভাগক অৱগত কৰিছে? কৰা হৈছে, এইটো কৃষি বিভাগক অৱগত কৰা হৈছে। এই ঔষধৰ আমাৰ একো প্ৰতিষেধক পোৱা নাই তাৰমানে এতিয়ালৈকে এই বেমাৰটো। 4 বছৰ আগত ভাল আছিল আমাৰ, প্ৰতিটো গুটি ৰয়। এতিয়া দেখিছোঁ 20টা গুটি আহিলে 2টাও নৰৈছে কিছুমান গছত। আপোনালোকৰ গোটেই এলেকাটো কৃষি কৰিয়ে মানুহ চলি থাকে? কৃষিতে আমাৰ এলেকাটো চলে। চাকৰি বাকৰি নাই। শালি খেতি হয়নে? শালি খেতি হয়। ৰঙালাও খেতি কৰিছিলোঁ, ৰঙালাও, সৰিয়হ আগতে সেনেকৈ কৰিছোঁ। বেলেগ খেতি কৰা নাই। এতিয়া দিছোঁ, ভেন্দি দিছোঁ, আঙুৰটি, তিয়ঁহ। এইবিলাক উৎপাদনটো ইমান ভাল নাই পোৱা। মানে এইটো বতৰৰ কাৰণে হৈছে চাগে। আমাৰ এইটো যিটো গেছ কাটাৰটো বহাইছে যে, সেইটো কাৰণে মানে বায়ুটো প্ৰদূষণৰ কাৰণেও মানে গছবিলাকো ইমান ঠিক নহয়, আৰু আপোনাৰ কলিবিলাকো চব নৰখে মানে যিমানটো ৰখিব লাগে। গছবিলাকো সিমান ভাল নহয়, সবল। এই বিষয়ত দৰৱ পাতি কেতিয়াবা ব্যৱস্থা দিয়ে বাৰু, দিয়া পৰামৰ্শ খায়, কিন্তু দৰৱটো কাম নকৰে সিমান। সকলো ব্যক্তিয়ে খেতি বাতিৰ লগতে জড়িত। লোকচানটো হৈছে অলপ, মূলধনটো পোৱা গৈছে, এনেকৈ লাভ হোৱা নাই কিন্তু।